কৃষ্ণ আমি পাছৰ কাৰ্যসূচীলৈ আহিছোঁ এতিয়া আছে শ্ৰী গুণমঞ্জৰী উন্মোচন এই গ্ৰন্থভাগী উন্মোচন কৰিবৰ কাৰণে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ৰশ্মিৰেখা গগৈ আইগৰাকীক আমন্ত্ৰণ কৰি আনিছোঁ আমি গ্ৰন্থভাগী উন্মোচন কৰিবৰ কাৰণে সেৱা ধৰিছোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে উপাম তুষাৰী চৰণক ৰেণু শতকোটি বাৰেক কৰোহু প্ৰণাম গুৰুজনাৰ চৰণত প্ৰণিপাত জনাই আপোনালোক সকলোলৈকে মোৰ সেৱা নিবেদি মই শ্ৰী গুণমঞ্জৰী উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ কৃষ্ণ কৃষ্ণ হৰি পৰম শ্ৰদ্ধাৰ মঞ্চত উপস্থিত থকা মোৰ সন্মানীয় সঞ্চালিকা মহোদয় প্ৰমুখ্যে বিশিষ্ট অতিথিসকল শিৱসাগৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ জিলা শাখাৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল পঞ্চজন্য শাখাৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল মোৰ সন্মুখৰ মঞ্চত আসন গ্ৰহণ কৰি থকা আই মাতৃসকল ভকত বৈষ্ণৱবৃন্দ নতুন প্ৰজন্মৰ সেৱকসকল খনামুখবাসী ৰাইজ আপোনালোক সকলোৰে ওচৰত মই কৰজোৰে সেৱা নিবেদিছোঁ আৰু এই আলোচনী ভাগি উন্মোচন কৰোঁতে বা এই বিষয়ত কিবা মই কথা কওঁতে যদি মোৰ ভুল ভ্ৰান্তি হৈ যায় আপোনালোকে ক্ষমা কৰিব বুলি আশা কৰিছোঁ আজি মই নিজকে অতিশয় সৌভাগ্যশালী বুলি অনুভৱ কৰিছোঁ কিয়নো আপোনালোকৰ দৰে গুৰুজনাৰ ভক্তবৃন্দৰ সন্মুখত লগতে থাকি মই এনেদৰে দুআষাৰ ভাৱ বিনিময় কৰিবলৈ পোৱাটো শ্ৰী গুণমঞ্জৰীৰ দৰে এখন মহিলা আনুচলী উন্মোচন কৰিবলৈ পোৱাটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা আপোনালোকে সকলোৱে কম বেছি পৰিমাণে বোধ কৰোঁ জানে যে এখন সমাজৰ উত্তৰণত মহিলা আৰু পুৰুষ বুলি আচলতে কোনো পাৰ্থক্য নাই সদায় মহিলাসকলে পুৰুষৰ সমানে অংশীদাৰত্ব বা ভূমিকা পালন কৰি আহিছে আমি অসমৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়া দেখিম যে ঐতিহ্যপূৰ্ণ বৰ অসম গঢ়াৰ দিনৰে পৰা তাৰো আগত আনকি কামৰূপ ৰূপে পৰিচিত হৈ থকা সময়ছোৱাতো নাৰীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল সমাজ জীৱনত আৰু পৰৱৰ্তী কালত 600 বছৰীয়া আহোম ৰাজত্বৰ সময়তো নাৰীৰ ভূমিকা অলংঘনীয় নাংব্লক গাভৰু চাওচিং কুঁৱৰী কুৰংগ নয়নী এই নাৰীসকলে লগতে মূলা গাভৰু ৰমণী গাভৰু এইসকলে অসমৰ সমাজ জীৱনত ৰাজনৈতিক প্ৰেক্ষাপটত এটা উল্লেখযোগ্য ভূমিকা পালন কৰি গৈছে আৰু পঞ্চদশ শতিকাত আমাৰ গুৰুজনাই যেতিয়া বৈষ্ণৱ ধৰ্ম ইয়াত প্ৰচাৰ কৰিছিল সেই সময়ছোৱাতো নাৰীৰ ভূমিকা আছিল উল্লেখযোগ্য মহিলাসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছে এই ধৰ্ম প্ৰচাৰৰ সময়ছোৱাত আৰু তাৰ পিছৰ সময়ছোৱাত
আপোনালোকে জানে খেৰসুতীয়াই যিগৰাকী আই মাতৃ নোহোৱা হ'লে বা নথকা হ'লে হয়তো আমি মহাপুৰুষ শংকৰদেৱক আজি যেনেদৰে বিচাৰি পাইছোঁ, আমি যেনেদৰে আমাৰ হৃদয়ত উপলব্ধি কৰিবলৈ চেষ্টা কৰিছোঁ, সেই উপলব্ধিৰ ব্যক্তিজনৰ পৰা হয়তো বহু আঁতৰত হ'লহেঁতেন। খেৰসুতীয়াই নথকা হ'লে, খেৰসুতীয়াই তেওঁৰ জীৱনৰ ভেটি গঢ়োতা আচলতে। বহু সময়ত খেৰসুতীয়াৰ প্ৰসংগ হয়তো নাহিব পাৰে বা আমি উত্থাপন নকৰিব পাৰোঁ, কিন্তু খেৰসুতীয়াৰ ভূমিকাই আমাৰ অসমৰ সমাজ জীৱনক এটা নতুন গতি প্ৰদান কৰিলে বুলি আমি স্বীকাৰ কৰিবই লাগিব। তাৰ পিছতে আপোনালোকে জানে সকলোৱে চন্দৰীয়াই শংকৰদেৱে যেতিয়া সাত বৈকুণ্ঠৰ পথ আঁকিছিল, তেতিয়া কল্পতৰুজোপা দিবলৈ থাকি গৈছিল। তেতিয়া ঠাইৰ কোনখিনি ঠাইত থাপিব সেইটো তেখেতে চিন্তা কৰি আছিল। তেতিয়া চন্দৰীয়াই আঙুলিয়াই দেখুৱাইছিল। ইমানেই তত্ত্বজ্ঞ নাৰী আছিল চন্দৰীয়াই। তাৰ পিছতো আমি পাওঁ ভূষণদ্বিজৰ পত্নী ৰাতপাল। ভূষণদ্বিজে বৈষ্ণৱ ধৰ্ম নললেহেঁতেন যদি ৰাতপালে তেখেতক অনুপ্ৰাণিত নকৰিলেহেঁতেন। আৰু বহু নাৰী আছে, বাৰবাহী আই, ব্ৰজাংগী আই। পৰৱৰ্তী সময়ত শংকৰদেৱৰ পৰৱৰ্তী সময়ছোৱাত এনেদৰে বিভিন্ন মহিলাই, বিভিন্ন নাৰীয়ে ঘৰুৱা জীৱনৰ দায়িত্ব পালন কৰিও এনেধৰণৰ ভূমিকা সমাজ জীৱনক গতি দিব পৰাকৈ, এটা পথ নিৰ্দেশনা কৰিব পৰাকৈ ভূমিকা পালন কৰি গৈছে। তাৰপিছত আমি পৰৱৰ্তী সময়ছোৱাত যদি চাওঁ, আমাৰ যেতিয়া 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি ব্ৰিটিছৰ হাতলৈ গুচি যায় অসম, সেই সময়ছোৱাত অৱশ্যে আমি অসমীয়া নাৰী, অসমৰ মহিলা বিশেষভাৱে আমাৰ চকুৰ সন্মুখলৈ নাহে। হয়তো সেই সময়ৰ পৰিৱেশে তেওঁলোকক সেই পৰিৱেশৰ পৰা আঁতৰাই ৰাখিছিল, তেওঁলোকৰ ভূমিকা পালন কৰাৰ পৰা। কিন্তু ইমানৰ মাজতো এগৰাকী মহিলাই ঘৰুৱা জীৱনত নিজৰ দায়িত্ব পালনেৰে সমাজৰ গতিদান কৰিব পৰাৰ যিটো অৰ্হতা, সেই অৰ্হতা প্ৰতিগৰাকী নাৰীৰ আছে বুলি মই বিশ্বাস কৰোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এখন বিশাল মঞ্চ, যি মঞ্চই মহাপুৰুষজনাৰ সৃষ্টি প্ৰতিভা, মহাপুৰুষজনাৰ যিটো দৰ্শন, মহাপুৰুষজনাৰ যি আধ্যাত্মিক দৃষ্টিভংগী, এই সকলোকে বিশ্বৰ প্ৰেক্ষাপটলৈ ক্ৰমাৎ আগবঢ়াই লৈ গৈ আছে। শিৱসাগৰ জিলা শাখা আৰু ইয়াৰ অন্তৰ্গত বিভিন্ন শাখাসমূহে সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্ব আৰু ভূমিকা পালন কৰি নিজস্ব গতিৰে পালন কৰি এটা ৰূপ প্ৰদান কৰিছে সম্প্ৰতি। এই সুযোগতে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সেৱক তথা ভক্তসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। ক্ষমা কৰিব। আজি হয়তো আমি এনেকুৱা এখন মঞ্চ নাপালোহেঁতেন বা এনেকুৱা এখন স্থান নাপালোহেঁতেন বা আমি এনেদৰে সমবেত হৈ তেখেতৰ আদৰ্শক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে সমবেত হৈ আগবাঢ়িব নোৱাৰিলোহেঁতেন সকলোৱে মিলিত হৈ, যদি সেই শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা নহ'লহেঁতেন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাৰ প্ৰসংগ মই এইকাৰণেই কৈছোঁ, বোধ কৰোঁ মোৰ যদি ভুল হোৱা নাই, 1930 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হৈছিল
আৰু ইয়াৰ পূৰ্বে 1928 চনত শিৱসাগৰৰ পৰাই অসমৰ প্ৰথমখন মহিলা আলোচনী ওলাইছিল। আপোনালোকে বোধ কৰোঁ জানে সেই সম্পৰ্কে। ঘৰ জেউতি, কমলালয়া কলিতা আৰু কনকলতা চলিহাৰ সুসম্পাদনাত। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হৈছিল 1930 চনত। শংকৰদেৱৰ মহান আদৰ্শ, যিটো বিশ্বমুখী দৃষ্টি, সূৰ্যৰ পিনে গতি কৰাৰ দৰে যিটো দৃষ্টিত আমি শক্তি বিচাৰি পাওঁ, সেই শক্তি দান কৰা গুৰুজনাৰ আদৰ্শক প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে গঠন হোৱা এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা 1994 চনৰ পৰা মহীয়সী নামেৰে এখন মহিলা আলোচনী প্ৰকাশ পাইছিল। আৰু আমাৰ শিৱসাগৰ শাখাৰ মহিলা আলোচনীখন শ্ৰী গুণমঞ্জৰী চতুৰ্থ সংখ্যা, গতিকে ইতিমধ্যে 3টা সংখ্যা প্ৰকাশ পাই গৈছে। আজি আমি চতুৰ্থ সংখ্যাটো সগৌৰৱে হাতত ল'বলৈ পাইছোঁ। এই আলোচনী প্ৰকাশৰ মাজেদি আমাৰ মহিলাসকলে তেওঁলোকৰ সৃষ্টি প্ৰতিভা, তেওঁলোকৰ যিটো অনুভৱ, সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা, তেওঁলোকৰ নিজস্ব স্থিতি, এই সকলোবিলাক আলোচনীখনৰ মাজেদি প্ৰকাশৰ সুবিধা আছে। আৰু আমাৰ আইসকলে মই ভাবোঁ সেই সুবিধা গ্ৰহণ কৰিব লাগে। আলোচনী এখনৰ বুকুত নিজৰ যেতিয়া অনুভৱখিনি লিপিবদ্ধ হৈ থাকিব, সেই অনুভৱে পিছৰ বহু যুগৰ পিছতো প্ৰভাৱ পেলাব পাৰে। আমাৰ উঠি অহা প্ৰজন্মই নতুন যিসকল সেৱক কুমলীয়া বয়সৰ, তেওঁলোকেও এই আলোচনীখন পঢ়ি তাৰ মাজত সোমাই জীৱনৰ সম্পৰ্কে বহু কথা উপলব্ধি কৰিব পাৰিব। আমি এই ক্ষেত্ৰত আশাবাদী। এই সুযোগতে শ্ৰী গুণমঞ্জৰীৰ সম্পাদিকা ৰূপা বৰগোহাঁই আইক মই অশেষ কৃতজ্ঞতা জনাইছোঁ। মহিলাসকলক অনুপ্ৰাণিত কৰিবলৈ, মহিলাসকলক আগবঢ়াই আনিবলৈ তেখেতৰ এই আপ্ৰাণ চেষ্টা সফল হওক। ভৱিষ্যতে ইয়াৰ আৰু বেছি উত্তৰোত্তৰ উন্নতি মই কামনা কৰিছোঁ। এই আলোচনীখনৰ ভিতৰৰ যিকেইটা লেখা আমি ইয়াত পাইছোঁ, সেই লেখাকেইটা যথেষ্ট তত্ত্বপূৰ্ণ। কীৰ্তন প্ৰথমটো আছে কীৰ্তন ঘোষাৰ গোপী উদ্ধৱ সংবাদ সপ্ৰেম ভক্তি, ভৱেন্দ্ৰনাথ ডেকা মহোদয়ে লিখিছে। তাৰপিছত আছে ঈশ্বৰ নিৰ্ণয়। আমি ভক্তিভাৱত নিমজ্জিত হ'বৰ বাবে বহু কথা ইয়াৰ পৰা জানিব পাৰিম। তাৰপিছতে ভক্তিৰ গুপ্ত ৰহস্য, বেদৰ ৰহস্য, ৰাসলীলাৰ সপ্ৰেম ভকতি, ৰাসলীলাৰ তাৎপৰ্য, নামঘোষাত পুণ্য শ্লোক শংকৰ স্মৃতি, হৰিচন্দ্ৰ উপাখ্যানৰ দাৰ্শনিক ভিত্তি আদিকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ ইয়াত সম্পাদিকাই সংযোজন কৰিছে। ব্যক্তিত্ব বিশ্লেষণৰো এটা শাখা ৰাখিছে। তাত বদলা পদ্মা আতাৰ বিষয়ে বিশ্লেষণ আগবঢ়াইছে। আৰু নাৰী সম্পৰ্কীয় যিটো শিতান, তাৰ নামকৰণ কৰিছে নাৰী অন্বেষণ। অন্বেষণ শব্দটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। অন্বেষণ মানে এইটো নহয় যে আমি বস্তু এটা দেখিলোঁ, চালোঁ আৰু হ'ল, সেইটো নহয়। নাৰী মনস্তত্বক জানিবৰ বাবে নাৰী অন্বেষণে ইয়াত বুজাইছে যে নাৰী মনস্তত্বক জানিবৰ বাবে, নাৰীৰ দৃষ্টিভংগী চিন্তা চেতনাক জগাই তুলিবৰ বাবে, তেওঁলোকৰ অনুভৱক উপলব্ধি কৰিবৰ বাবে এই শিতানটোত হয়তো বিষয় সন্নিৱিষ্ট কৰিছে। সতী নাৰী অনসূয়া, গুৰুচৰিতৰ কেইগৰাকীমান আদৰ্শনীয় মাতৃ, শংকৰদেৱৰ সাহিত্যত দ্ৰৌপদী,
ভগৱত পুত্ৰ প্ৰাপ্তি নাৰী দেৱমাতা অদিতি মহীয়সী মাতৃ আই কনকলতা ধন্য ধন্য চণ্ডালিনী নাৰদৰ বন্দিনী পাৰ্বতীৰ অভিশাপ নৱবৈষ্ণৱ যুগৰ এগৰাকী সুচিতা নাৰী ৰাধিকা শান্তি। আৰু মাধৱদেৱৰ ইয়াতেই সাহিত্যিক সৌন্দৰ্য শিতানত মাধৱদেৱৰ নাট ঝুমুৰাত বাৎসল্য ৰস, আমি কেৱল ইয়াক জানিবৰ বাবেই নহয়, বাৎসল্য ৰসৰ মাজেদি মাধৱ গুৰুজনাই কেনেদৰে মানুহক বাৎসল্য প্ৰেমত নিমজ্জিত হ'ব পাৰি, তাৰ যোগেদি কেনেদৰে ভক্তি ৰসত নিজক নিয়োজিত কৰি ৰাখিব পাৰি, তাৰ এটা ধাৰণা দাঙি ধৰিছে। তাত্ত্বিক দৰ্শন শিতান এটাও ইয়াত ৰখা হৈছে। নামঘোষাত প্ৰশংসা প্ৰসংগ ভাগৱত ধৰ্ম সৰ্বোত্তম গুৰু শংকৰৰ মহত্ব, আকৌ সাম্প্ৰতিক নাৰী বুলিও এটা শিতান ৰাখিছে। তাত নাৰীৰ মৰ্যাদা সুৰক্ষা আৰু আমাৰ নাৰী সমাজ, এইটো এটা চিন্তনীয় বিষয়। ইয়াৰ অৱশ্যে ভিতৰত কি কথা আছে মই পঢ়ি চোৱা নাই, এই মুহূৰ্তত ক্ষমা বিচাৰিছোঁ। নাৰীৰ মৰ্যাদা সুৰক্ষা বিষয়টো বৰ আকৰ্ষণীয় এটা বিষয়। আমি যিমানেই নকওঁ, আমি নাৰীসকল মহিলাসকল সকলোৰে একত্ৰিত ৰূপত সমাজ গঢ় লয় আৰু আমাৰ অধিকাৰো সমান। কিন্তু ক'ৰবাত তাতে এটা খোকোজা লাগি যায়। আমি প্ৰত্যেকটো মুহূৰ্ততে কোনোবা নহয় কোনোবা এটা কোণত, জীৱনৰ কোনোবা নহয় কোনোবা এটা কোণত আমি এই সম্পৰ্কে অনুভৱ কৰিবলৈ বাধ্য হওঁ। অৱশ্যে তাত নেতিবাচক দৃষ্টিৰে ল'ব নালাগে, সকলো কথা আমি ইতিবাচক দৃষ্টিৰে চোৱাটো প্ৰয়োজন। আমাৰ মৰ্যাদাৰ প্ৰসংগত কেতিয়াও আমি মৰ্যাদা পোৱা নাই, গতিকে আমি দাবী কৰিম এইটো নহয়। আমাৰ কৰ্মৰ মাজেদি, আমাৰ বিচাৰ বিশ্লেষণৰ মাজেদি, আমি চিন্তাধাৰাৰ মাজেদি তাক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাটো প্ৰয়োজন। আৰু সাম্প্ৰতিক নাৰী প্ৰসংগত কেইবাটাও প্ৰবন্ধ ইয়াত সংযোজিত কৰিছে। আৰু ইয়াতে সুস্থ সামাজিক বাতাবৰণ প্ৰতিষ্ঠাত আই মাতৃসকলৰ ভূমিকা। আই মাতৃসকলে কেৱল এই কথা ক'লেই নহ'ব, আমি প্ৰথম নিজৰ ঘৰখনৰ পৰাই আমাৰ সন্তানক গঢ় দিব লাগিব। আজি মই নিজৰ সন্তানক গঢ় দিছোঁ, সেইটোত মোৰ স্বাৰ্থ আছে হয়তো, তাৰপিছত সেই সন্তানৰ যোগেদি চুবুৰীয়া দুটা ল'ৰাক মই গঢ় দিবলৈ যত্ন কৰিছোঁ। সেই চুবুৰীয়া দুটা ল'ৰাই গোটেই গাঁওখনত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। গাঁওখনৰ পৰা গৈ আমাৰ বিশাল অঞ্চলটোক সাঙুৰি লৈছে। এনেকৈ আমাৰ আচলতে ভূমিকাবোৰ পালন কৰা হয় মহিলাসকলে। গতিকে আমি সদায় প্ৰত্যেকটো কথাই চালি জাৰি চাই তাৰ শুদ্ধ পৰিৱেশন কোনটো হ'ব লাগে সেই সম্পৰ্কে আমি সজাগ হোৱাটো প্ৰয়োজন। এই লেখাটো বোধ কৰোঁ এনেকুৱা কথাই লেখা হৈছে। আৰু শেষৰ ফাললৈ অংকুৰিত আভা বুলি এটা শিতান দিয়া হৈছে। কলিযুগত ভকতিৰ শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন। এতিয়া আমি জানো যে আমাৰ পৰিৱেশটো কোনফালে ধাৱমান হৈছে। আমি কোনটো আমাৰ সমাজজীৱনত সাংঘাতিক এক বেলেগ ধৰণৰ ধামখুমীয়াৰ সৃষ্টি হৈছে। আপোনালোকে অৱগত সেই সম্পৰ্কে প্ৰত্যেকেই কম বেছি পৰিমাণে। গতিকে সেই ধামখুমীয়াৰ মাজত আমি যে এনেদৰে সমবেত হৈছোঁ, আমি যে এনেদৰে মহিলা আলোচনী এখন প্ৰকাশ কৰিছোঁ, শংকৰ মাধৱ গুৰু দুজনাক স্মৰণ কৰিছোঁ, এইটো এটা আমাৰ সমাজজনৰ কাৰণে খুব ইতিবাচক দিশ। সমাজখনক এটা শুদ্ধ পথেৰে শুদ্ধ দিশেৰে আগুৱাই নিয়াত ই সকাহ দিব, ই সহায় কৰিব। সেই ইতিবাচক দৃষ্টিভংগী ৰাখি আমি এই ক্ষেত্ৰত নিজক জড়িত কৰা উচিত।
ইয়াতে যুগে যুগে নাৰী বুলিও এটা বিষয় অন্তৰ্ভুক্ত কৰিছে। মহাপুৰুষ মাধৱদেৱৰ অন্য এক বৈষ্ণৱ ধৰ্মৰ জীৱন যাত্ৰা বিষয়ক এটা লেখা ইয়াত সংযোজিত হৈছে। আটাইকেইটা লেখা আমি যদি বিচাৰ বিশ্লেষণ কৰি চাম তেতিয়া হয়তো আমি আমাৰ মন, চিন্তা আৰু হৃদয় তিনিওটাকে এই লেখাসমূহে আমাক আকৃষ্ট কৰিব পাৰিব। আমি সমান্তৰালভাৱে যেতিয়া এটা কাম কৰোঁ আন এটা কাম যে কৰিব নোৱাৰিম তাৰ কোনো যুক্তি নাই। আমাৰ মানুহৰ সেই শক্তি আছে, প্ৰত্যেকৰে আছে। এই প্ৰসংগতে মই আইসকলে ক্ষমা কৰিব, মই এটা কথা কওঁ, বহু সময়ত আমাৰ মহিলাসকলে শুনিবলৈ বেয়া, এটা দিশত যদি যাওঁ বেলেগ এটা সমান্তৰালভাৱে আমি চাব নোৱাৰোঁ, সেইটো আমাৰ বৰ ডাঙৰ দুখ। কিন্তু তেনেকুৱা কোনো কথা নাই। আমি ভাবিব লাগে যে আমি কৰিব পাৰিব লাগিব, আমাৰ সেইটো দায়িত্ব, আমাৰ কৰা উচিত। যেতিয়া আমি মনৰ মাজত এনেদৰে দৃঢ় এটা ভাৱ ধৰি ৰাখিম তেতিয়া স্বাভাৱিক গতিত আমি সকলো ক্ষেত্ৰতে কৃতকাৰ্য হ'ম। আপোনালোকে জানে যে গীতাৰ বিভূতি যুগত, দশম অধ্যায়ৰ বিভূতি যুগত শ্ৰীকৃষ্ণই কৈছে, নাৰী কীৰ্তি, নাৰী শ্ৰী, বাক, স্মৃতি, ধৃতি আৰু নাৰী শক্তি। এই আটাই ধাতা আৰু মাতা, ধাতা আৰু মাতা, এই ৰূপত আটাইকেইটা তাৰমানে ৰূপৰ মাজত মই প্ৰকাশী থাকোঁ, কৃষ্ণই কৈছে গীতাৰ দশম অধ্যায়ৰ বিভূতি যুগত। আমি এই আলোচনীখনো হাতত লৈ এই মুহূৰ্তত ভাবিছোঁ, উপলব্ধি কৰিছোঁ, নাৰীৰ সেই সপ্ত শক্তিৰে সৰ্বশক্তিমান হৈ আমি প্ৰত্যেকেই আমাৰ দায়িত্ব পালন কৰোঁ, ভৱিষ্যত প্ৰজন্মক গঢ় দিওঁ। লগে লগে স্বাভাৱিক গতিত আমাৰ সমাজ শৃংখলিত হৈ উঠিব। এইখিনি কথাকে কৈ ভৱিষ্যতে শ্ৰী গুণমঞ্জৰী আৰু বেছি মঞ্জৰী উঠক, আৰু বেছি শক্তিশালী ৰূপ পাওক, আৰু বেছি পোহৰেৰে আলোকিত হৈ উঠক। পুনৰবাৰ সম্পাদিকা ৰূপা বৰগোহাঁইলৈ মই আন্তৰিক সেৱা নিবেদি আপোনালোকৰ ওচৰত প্ৰণাম জনাই মই মোৰ এই আলোচনীখন উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ, আৰু লগতে মই আপোনালোকলৈ সেৱা জনাই মোৰ দুআষাৰ সামৰিছোঁ। কৃষ্ণ।